কালিলৈ বোলে মেট্ৰিকৰ ৰিজাল্ট দিব আপোনালোকে গম পাইছেনে মই কিন্তু বাতৰি চাই গম পাইছিলো যে কালিলৈ মেট্ৰিকৰ ৰিজাল্ট দিব তাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই দেখোন একদম বিগ ব্ৰেকিং নিউজ আহি গল নাই এতিয়াই মানে ৰিজাল্ট নিদিয়ে দেই হিমন্ত বিশ্ব শৰ্মা মতেহে হ'ব এইখিনিতে মই এটা কথা কওঁ ৰণোজ পেগু শিক্ষামন্ত্ৰী হয় নে আমাৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হয় আপোনালোকে যদি কোনোবাই জানে তেন্তে হলে মোক জনাবলৈ নাপাহৰিব দেই জনাব মানে কেনেকৈ জনাব কমেণ্টত জনাব নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ নতুন ভিডিঅ'টোৰ মাজলৈ আৰু আজি ভিডিঅ'টো হ'ল মেট্ৰিকৰ ৰিজাল্ট দিয়াক লৈ পেলাই আপোনালোকৰ চাগে সকলোৱে জ্ঞাত নহয়নে কালিলৈ মেট্ৰিকৰ ৰিজাল্ট দিব বুলি আৰু ময়ো ভাবিছিলো তেনেকৈ দিব বুলি কাৰণ নিউজত দি আছিলে আৰু হঠাতে বিগ ব্ৰেকিং নিউজ আহি গ'ল যে কালিলৈ মেট্ৰিকৰ ৰিজাল্ট দিয়া নহ'ব সেইকাৰণে কৈছো যে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে ৰণোজ পেগু একদম সঁচাকে দেই একে আচৰিত আৰু মানুহ বহুতীয়া হয় কিন্তু চকু কাণ নাক থাকি তেওঁলোক এনেকুৱা বহুতীয়া হ'ব নালাগে আৰু প্ৰতিটো কথা হিমন্ত বিশ্ব শৰ্মাৰ মতেহে মানে কিয় হয় যেতিয়াৰ পৰাই বিজেপি চৰকাৰ আহি গ'ল তেতিয়াৰ পৰাই আমাৰ একবাৰো পৰীক্ষা এটা যি পৰীক্ষাই নহওক শিক্ষামূলক পৰীক্ষাই হওক বা চাকৰি ক্ষেত্ৰৰ পৰীক্ষাই হওক এটা পৰীক্ষাও সুকলমে দিব পৰা নাই আৰু মাজতে হাই ছেকেণ্ডাৰী পৰীক্ষা হৈ থাকিলে দেই মই ইয়াৰ আগতেও এটা ভিডিঅ' বনাইছিলো পৰীক্ষা হৈ থাকিলে তাৰপিছত ক'লে যে কি হাই ছেকেণ্ডাৰী পৰীক্ষাৰ কাৰণে মানে আমাৰ হেৰিটো পঞ্চায়ত ইলেকশ্যনটো পিছুৱাই দিলে আৰু তাৰ মাজতে হ'ল নহয় গণগোলখন হেৰিটো প্ৰশ্ন কাকতটো ফাদিল হ'ল হয় লয় আৰু লাষ্টত কি কৈ দিলে ৰণোজ পেগুৱে ল'ৰা ছোৱালীখিনি মূৰ খাই পেলাই কৈছে এইটো পৰীক্ষাৰ মানে কোনো হেৰি নাই এইটো পৰীক্ষা নহয় চাওকচোন ল'ৰা ছোৱালীখিনি এটা আশা কৰি আছিলে নহয় জানো যদি পৰীক্ষা এইটো পৰীক্ষা ইম্পৰ্টেণ্ট নহয় এইটো পৰীক্ষা নিদিলেও হয়েই তেন্তে হ'লে ভেকু ভাওনা কৰিনো তহঁতে পৰীক্ষাখন কিয় পাতি আছিলি হা চাকৰি ক্ষেত্ৰ পৰীক্ষাই হওক বোলে প্ৰশ্ন কাকত ফাদিল এয়া পৰীক্ষাই হওক বোলে মেট্ৰিক পৰীক্ষাই হওক বোলে হাই ছেকেণ্ডাৰী পৰীক্ষাই হওক মুঠতে প্ৰশ্ন কাকত ফাদিল এই ভেটাৰ গোজটো এইটো মই ভেটাৰ গোজ বুলিয়ে কওঁ আমাৰ মুখ্যমন্ত্ৰীৰ তলত যিখিনি থাকে সেইখিনি ভেটাৰ গোজ আৰু মুখ্যমন্ত্ৰীয়ে সদায় ভেটাৰ গোজ বুলিয়ে মানে হেৰি কৰি থাকে ব্যৱহাৰ কৰে আপোনালোকে কোনে জানে নাজানে নাজানো কিন্তু উজনি চাইডৰ মানুহে ভেটাৰ গোজ বুলি ক'লে বুজি পায় আৰু নামনি চাইডৰ মানুহে বুজি পায় নে নাপায় নাজানো বাৰু ভেটাৰ গোজ সেই মানে মাছ যে ধৰে যে এনেকৈ আলি দিয়ে সেই তাত যে এনেকে হেৰি কৰে গুজ পুতে যে মানে দাণ্ডা পুতে বুলি কয় আৰু দেই আমাৰ এইটো চাইডৰ ভাষাত মানে নামনি চাইডে দাণ্ডা পুতে কিবা পুতে লাঠি পুতে এনেকে কয় সেইটোকে কয় মানে ভেটাৰ গুজ মানে ৰখি থাক আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে গোটেইকেইটাকে মানে তেনেকে গুজ পুতি পুতি থৈ দিছে আৰু ফলটো গুজটো পুতি থয় তাৰপিছত ফলটো কিন্তু আমাৰ মামায়ে খাই থাকে আৰু এওঁলোক আৰু লালু পাঞ্জু হৈ পিছে পিছে ঘূৰি থাকে আৰু নহয় জানো গতিকে চাওক হাই ছেকেণ্ডাৰী পৰীক্ষাটো নহ'ব বুলি কৈ দিয়াৰ লগে লগে মোৰ তাতে আহে ছোৱালী এজনী মানে মোৰ চেনেলটো যোনে খুলি দিছে সেই ছোৱালীজনীয়ে এবাৰ তেনেকৈ মানে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা হেৰি কৰিছে তাৰপিছত মই মানে আহিলে অকণ যদি বেছিকৈ বহে মই মানে কওঁ যে কি পৰীক্ষা হেৰি নহয় নেকি পৰীক্ষা নহ'ব নেকি পঢ়িছনে আমুক তামুক এনেকৈ কওঁ কৈছে নাই নহয় পৰীক্ষা বাতিল কৰিলে অৱশ্যে ময়ো তেতিয়া কওঁ মই নিউজত দেখিছোঁ বাতিল কৰিলে মানে তথাপিও মই তেহেঁতক চাওঁ মানে গুৰুত্ব আছে নে নাই পঢ়া শুনাত গম পাইছে কিন্তু যেতিয়াৰ পৰা মানে এইবিলাক আমাৰ চৌঠেঙীয়া হ'ল তেতিয়াৰ পৰাই আমাৰ ল'ৰা ছোৱালীখিনি মাথাও মানে একদম নষ্ট কৰি দিছে কৰোণা নামত সেইখন কৰি পেলাই ল'ৰা ছোৱালীক মোবাইলত বলিয়া কৰিলে আৰু এতিয়া ল'ৰা ছোৱালী একদম জহন নামে গ'ল এই তাতে উলিয়াই দিলে এই বাইক দিব এই কিবা দিব এই স্কুটি দিব সেই স্কুটি দিয়ক বাইক দিয়ক এইবিলাকত পানীত জানো চলিব পানীততো নচলে ডিজেল পেট্ৰলতহে চলিব নহয় জানো কিন্তু এতিয়া ডিজেল পেট্ৰলৰ দাম বঢ়াই দিলে বঢ়াই দিলেও বঢ়াই দিয়ক নহয় জানো আমি 1500 টকা পাই আছো গতিকে বঢ়াওক কি কৰে কৰি থাকক গেছৰ দাম বঢ়াইছে কি হ'ল 50 টকাহে বঢ়াইছে নহয়নে মামাৰ মন্ত্ৰীসভাত কিন্তু স্থান পোৱা মানুহকেইজন মানে মন্ত্ৰীকেইটা হওক বা বিধায়ককেইটা হওক ক'ব লাগিব দেই বাপৰে কেনে পণ্ডিত আৰু মই কি জানেনে আমাৰ শিক্ষামন্ত্ৰীক যেতিয়া মেট্ৰিকৰ ৰিজাল্ট বন্ধ বুলি কৈ দিলে বন্ধ হ'ব এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া তেনেকৈ কৈ দিলে তেতিয়া কিছুমান ব্যক্তিয়ে এনেকুৱাকে ধুইছে আৰু ধোৱাখিনি কেনেকৈ ধুইছে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ দেই মই পঢ়ি দিম শুনিব শুনা আগতে কওঁ এইবিলাক বাৰু কৈ থকা বা মানুহবিলাকে যে এইবিলাক নিউজে বজাই থাকে সেইবিলাকতো তেওঁলোকে জানে নহয়নে আৰু তেওঁলোকৰ পৰা লাজ নালাগেনে লাজ বোলা বস্তুটো নাই নেকি নে টকাৰ কাৰণে তেওঁলোক অন্ধ হৈ গ'ল তহঁতে যি কৰি থাক আমি মুঠতে টকা পালেই হ'ল এইবিলাকে ভাবে নেকি বাৰু পলম নকৰি শিক্ষামন্ত্ৰীক চাফ এক্সেলে কেনেকৈ ধুইছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শুনক নামকেইটা কৈ নিদিওঁ দেই কোনে লিখিছে সেইকেইটা নামকেইটা কৈ নিদিওঁ
প্ৰথমটো লিখিছে মালিক হিমন্তৰ পৰা পাৰ্মিশ্যন নোলোৱাকৈ মহৰী পেগুৱে ঘোষণা কৰিবলৈ ক'ত সাহস পালে আচল কথা সেইটোৱেই সেইটো হ'ল 1 নম্বৰ আৰু এজনে কৈছে সাংবাদিকসকলে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত ধেমালি কৰি আছে নেকি নিউজ চেনেলবোৰত আহি এনেও বকি থাকে যে এনে সাংবাদিকসকলক সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁ মাথাটোত আকৌ হেতুহে ধৰিলে তাৰমানে ই হ'ল ধেমা ধৰা সেইকাৰণে হেতুহে ক'লে আৰু যদি ঘোষণা নকৰিলে হয় নিউজ চেনেলে জানো গম পালে হয় নিউজ চেনেলেতো গম নাপালে হয় নহয় জানো সেইটো ধেমা ধৰা দেই তাৰপিছত আৰু এটা দিছে সকলো অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ ফলাফল কালিলৈ প্ৰকাশ কৰা নহয় ফলাফল প্ৰস্তুত হোৱাৰ লগে লগে ঘোষণা কৰা হ'ব সেইটো এটা দিলে আৰু এটা লিখিছে শিক্ষা বিভাগ বেছি তললৈ গ'ল ইমান ব্যংগাত্মক হ'ব নালাগে স্পেলিংটো ভুল হৈছে দেই আৰু এটা লিখিছে অসমৰ চেনেলবিলাকৰ কাম নাই পৰীক্ষাৰ ৰিজাল্ট বুলি সকলো পৰীক্ষাৰ টেনচন হয় নহলে সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি নিউজ কৰাটো উচিত নহয় মিছামিছি পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক টেনচন দি কি লাভ মই বুজি নাপাওঁ ক্ষমা খুজক যিবিলাক মিডিয়াই বাতৰি কৰিছিল কালিলৈ মেট্ৰিকৰ ৰিজাল্ট দিব বুলি সেইটো এটা ধেমা ধৰা আৰু এনেকুৱা ধেমা ধৰা অভিভাৱকসকলৰ কাৰণেই আমাৰ ল'ৰা ছোৱালী আৰু ধেমা ধৰা মানে কি বুলি ক'ম আৰু একো নাইকিয়া ডাল হৈ গৈছে ডাল বুলি কয় ডাল বেন বুলি কয় আগতে আমাকো কৈছিলে দেই মোকো বিশেষতে কৈছিলে ছাৰসকলে ব্ৰেইনত কি আছে ডাল ব্ৰেইন টু ডাল ব্ৰেইন এনেকৈ কয় ধেমালি কৰিলোঁ দেই কয় কিন্তু কয় নোকোৱাকৈ নাথাকোঁ আৰু এজনে কৈছে কাৰণটো এইটোৱে এতিয়া ৰিজাল্ট দিলে ফেইল কৰা ছাত্ৰ ছাত্ৰী অভিভাৱকে পঞ্চায়ত ভোট বিজেপিত নিদিব সেইটো এটা কিন্তু মানে হেৰি কথা কৈছে দেই আৰু এটা কৈছে মদৰ নিচাত কন্দুৱাই ভাঙৰ নিচাই হহুৱাই এয়া কি নিচা খালে ইমান যে ভয় খুৱায় চাওকচোন এইজন হ'ল বিদ্যুৎ বৰা এইখিনিয়ে আছিল কমেণ্ট আৰু যিমানখিনি কমেণ্ট আছে সেইখিনি ক'বলৈ গ'লে একে আধ্যা পৰিব গতিকে কমেণ্টখিনি নকওঁ সেইবিলাক কমেণ্ট কৰি থাকিলেই নাই কিন্তু এইখিনিতে আপোনালোকক কওঁ দেই আমাৰ ল'ৰা ছোৱালীয়ে বা আমি যেতিয়া পৰীক্ষা দিছিলোঁ তেতিয়া আমাৰ মাক দেউতাকসকলৰ বা আমি আমাৰ ল'ৰা ছোৱালী পৰীক্ষাৰ সময়ত আমাৰ যেনেকুৱা মানে ভয় সংশ বোলা বস্তুটো আছিলে এতিয়া ল'ৰা ছোৱালীবিলাকৰ নাই আৰু চাবচোন আগৰ মেট্ৰিক দিয়া সময়ত যেনেকুৱা লাগিছিল অভিভাৱকসকলৰ এতিয়া জানো তেনেকুৱা লাগে এতিয়া নালাগে কাৰণ কিয় জানে আগৰ মেট্ৰিকক দিয়াৰ নিচিনা এতিয়া মেট্ৰিক পৰীক্ষাবিলাক তেনেকুৱা নহয় মানে এতিয়া 12 তেহেতৰ মানে পৰীক্ষাটো আৰম্ভ হোৱাৰ লগে লগে মানে একদম কি বুলি কয় আৰু বেবেৰি বাং হয় কোনো এটা পৰীক্ষা সুকলমে দিব নোৱাৰে আৰু কি হয় তাৰ ফলত চুকা ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইনবিলাক নষ্ট হৈ যায় কি হৈ গ'ল নাৰ্ভাছ হৈ যায় আৰু নাৰ্ভাছ হোৱাৰ ফলতে ৰিজাল্টবিলাক ভবা ধৰণে নহয় আৰু চাব আগৰ যেতিয়া মেট্ৰিক পৰীক্ষাত মানে লাগে ছেকেণ্ড ডিভিজনে পাওক তেতিয়াতো আকৌ বেলেগ আছিল এতিয়া লাগে ষ্টাৰে পাওক কাম নাই কিয় মানে কিবা ধৰণৰ আৰু মানে গুৰুত্ব নাইকিয়া তেনেকুৱা নিচিনা হ'ল গতিকে আপোনালোকে বেয়া নাপাব দেই মই এনেকৈ কোৱাৰ কাৰণে মানে কি ল'ৰা ছোৱালীখিনিক উঠি অহা ল'ৰা ছোৱালীখিনিক বিশেষতে এই চৰকাৰখনে শেষ কৰি দিছে এইবিলাক পৰীক্ষা এটা আপোনালোকে মানে কি আমাৰ ৰণোজ পেগু যেতিয়াৰ পৰা শিক্ষামন্ত্ৰী হৈছে ৰণোজ পেগু বুলিয়ে নহয় ৰণোজ পেগুটো ৰণোজ পেগুৱে এই বছৰত হেৰি হৈছে তাৰ আগতেও এটাও কিন্তু পৰীক্ষা পাতিব পৰা নাই লাগে চাকৰিৰ পৰীক্ষা হওক লাগে এইবিলাক আমাৰ শিক্ষা পৰীক্ষা হওক মুঠতে নোৱাৰে কোনো কালেই নোৱাৰে কিন্তু আগৰ দিনত আমি যেতিয়া দিছিলোঁ বা আমাৰ ল'ৰা ছোৱালীৰ দিনত যেতিয়া দিছিলে এইবিলাক কিন্তু নাছিলে তেতিয়া নকল কৰা ধৰা কিবা কৰা এনেকুৱা আছিলে নহয় কিন্তু এতিয়া মানে কি ক'ব আৰু এটা পৰীক্ষাও ভালকে পাতিব নোৱাৰে আকৌ সিহঁতৰহে যি একদম বৰ লেকচাৰ লাজু নেপায় কিবা এটা কয় নহয় বোলে গালু বালু খোলাকটি তাল এই তেনেকুৱা নিচিনা কথা ইহঁতৰ আগত যিমানেই গাওক যিমানেই যি নকওক কিবা কয় গৰুৰ আগত বজাই টুকাৰি গৰুৱে ঘাঁহ খাই কাণ জোকাৰি গতিকে যিমানেই বাজনা নবজাওক যিমানেই যি নকৰক তেওঁলোক গৰুৰ নিচিনা কাণ জোকাৰি ঘাঁহ খাই থাকে মানে নীলাজ গৰুকটো কাণ জোকাৰি ঘাঁহ খোৱা বুলি কয় আৰু এওঁলোকক কি কয় নীলাজ বুলি কয় গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই